নমস্কাৰ এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ বিৰোধীৰ প্ৰতিবাদৰ মাজতে বিধানসভাত উত্থাপন হ'ল মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বিৰোধীৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে মন্ত্ৰী যোগেন মোহনে উত্থাপন কৰে দ্য আসাম কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজেছ এণ্ড ডিভোৰ্চেছ বিল 2024 মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন উত্থাপনৰ পূৰ্বে সদনত আলোচনাৰ দাবী কৰিছিল বিৰোধীয়ে কিন্তু বিধানসভাৰ অধ্যক্ষই আলোচনাৰ দাবী অগ্ৰাহ্য কৰাৰ পিছতে বিৰোধীয়ে সদন ত্যাগ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ নতুন আইনৰ অধীনত কাজীৰ বিপৰীতে উপপঞ্জীয়কে কৰিব মুছলমানৰ বিবাহ পঞ্জীয়ন নতুন আইনৰ জৰিয়তে ৰাজ্যত ইউচিচি বলবতৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল ৰাজ্য চৰকাৰ বিৰোধীৰ প্ৰতিবাদৰ মাজতে আজি বিধানসভাত মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন উত্থাপন হ'ল বিৰোধীৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ মাজতে কিন্তু মন্ত্ৰী যোগেন মোহনে উত্থাপন কৰে দ্য আসাম কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজেছ এণ্ড ডিভোৰ্চেছ বিল 2024 যিসকল সপক্ষে আছে অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আসাম কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজেছ এণ্ড ডাইভোৰ্চেছ বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ প্ৰশ্নটো হ'ল যে বিধেয়কখন উত্থাপন কৰিবলৈ অনুমতি দিয়া হওক যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় সপক্ষে অনুমতি প্ৰদান কৰা হ'ল অনাৰেবল মিনিষ্টাৰ হ'ব নালাগে আপোনাক অনুৰোধ জনাব ইয়াত আনাত কোনো আপত্তি নাই কেৱল ইয়াৰ আনাৰ আগত অকণমান আলোচনা কৰিব লাগে ছাৰ যাতে কোনো বিতৰ্ক নহয় মেৰিয়েজ এণ্ড ডাইভোৰ্চ বিল 2024 এইটো সদনত আজি উত্থাপন কৰা হ'ল কিন্তু এইটো আসলতে বৈধ উপায় হোৱা নাই কাৰণ এতিয়ালৈকে অসমত দ্য আসাম মুছলিম মেৰিয়েজ এণ্ড ডাইভোৰ্চ এক্ট 1935 এতিয়ালৈকে অসমত চলি আছে আৰু সেই আইনখন বাতিল কৰিবলৈ এখন ৰিপিলিং বিল অসম চৰকাৰে সদনত উত্থাপন কৰিছে আৰু তাৰ ওপৰত এতিয়ালৈকে আলোচনা হোৱাই নাই অহা 29 তাৰিখে সেই বিলখনৰ ওপৰত আলোচনা হ'ব যেহেতু আগৰ বিলখন এতিয়ালৈকে বাতিল হোৱা নাই আগৰ আইনখন গতিকে আজি আকৌ সেই আইনখন ইয়াত একে নামেৰে নতুন আৰু এখন আইন উপস্থাপন কৰাটোত আমি তীব্ৰ বাধা দিছো প্ৰতিবাদ কৰিছো যে এইটো বেআইনী এইটো হ'বই নোৱাৰে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ সদনত মুছলমানৰ জনসংখ্যাক লৈ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী শিক্ষিত মানুহে সন্তান জন্ম দিয়াৰ হাৰ কমিছে কিন্তু মুছলমানে সন্তান জন্ম দিয়াৰ সংখ্যা বাঢ়িছে নামনি অসমত ইয়াৰ পৰিসংখ্যা বেছি হিন্দু অধ্যুষিত অঞ্চলত মুছলমানৰ সংখ্যা বাঢ়িছে অবিভক্ত গোৱালপাৰা কামৰূপ দৰঙত মুছলমান এতিয়া সংখ্যাগৰিষ্ঠ গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে লখিমপুৰত বাঢ়িছে যোৰহাটত বাঢ়িছে মোৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ নহয় মই আইন ভালকৈ কঠোৰভাৱে ৰূপায়ণ কৰোঁ মোৰ দৰে ব্যৱস্থা ল'লে বড়োভূমিত সাম্প্ৰদায়িক সংঘৰ্ষ নহ'লহেঁতেন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি ভাষ্য শুনাম 2011 সেন্সাছত হিন্দু জনসংখ্যা 61% 61.47 আৰু মুছলিম জনসংখ্যা হ'ল 34.22 তাৰমানে নিয়াৰলি 35% 2021 সেন্সাছত এই ফিগাৰটো কেনেকুৱা হ'ব এই কথাটো আমি নিশ্চয় দেখা পাব পাৰোঁ স্বাধীনতাৰ আৰম্ভণিতে আছিল মুছলিম পপুলেশ্যন 22% 51ত আছিল 24.68 1971ত 24.56 1991ত 28.43 2001ত 30.9 আৰু 2011ত 34.22 আটাইতকৈ সমসাময়িক সময়ত 1ৰ পৰা 11ৰ ভিতৰতে পপুলেশ্যন আটাইতকৈ বাঢ়িছে যিটো সময়ত কৈ আছে শিক্ষিত মানুহে সন্তান জন্ম দিয়া কমাইছে সেই পিৰিয়ডটোতে মুছলমান জনসংখ্যা আটাইতকৈ বেছি বৃদ্ধি হৈছে
আজি অবিভক্ত গোৱালপাৰা জিলাখন যদি আমি একে বুলি ধৰি দিওঁ ইনক্লুডিং কোকৰাঝাৰ অবিভক্ত কামৰূপ জিলাখন যদি একে বুলি ধৰি লওঁ নগাঁও মৰিগাঁও যদি দুইটা জনসংখ্যা একে বুলি ধৰি লওঁ মঙলদৈ শোণিতপুৰ যদি একে বুলি ধৰি লওঁ লখিমপুৰ যদি একে বুলি ধৰি লওঁ আৰু বৰ্তমান ই গোলাঘাটলৈকে এক্সপান্ড হৈছে নামনি অসমত ডেমোগ্ৰাফি ইমানেই স্পীডত পৰিৱৰ্তন হৈছে ই এটা অভাৱনীয় হিউমেন ডিজাষ্টাৰলৈকে ৰূপান্তৰ হ'বৰ কাৰণে গৈ আছে আৰু আপোনালোকে নিজে চাব যে যিবোৰ গাঁৱৰ নাম শুদ্ধ হিন্দু গাঁৱৰ নাম সেই গাঁওবিলাকত এতিয়া হিন্দু মানুহ নাই হাজোৰ কলিতাকুছিত এতিয়া কলিতা নাই সো এইটো ডিজাইন বুলি কম নে এইটো নেচাৰেল বুলি কম এইটো ষড়যন্ত্ৰও হ'ব পাৰে ইফালে নামনি অসমত সংখ্যালঘুৰ উৎপাতত পলায়ন কৰিব লগা হৈছে হিন্দু লোকে মুছলমানৰ জনসংখ্যা বেছি আৰু হিন্দুৰ পলায়ন শুদ্ধ হিন্দু গাঁৱত এতিয়া হিন্দু নাই হাজোৰ কলিতাকুছিৰ কথা মুখ্যমন্ত্ৰীয়ে ক'লে এই কলিতাকুছিত এতিয়া কলিতা মানুহেই নাই সদনত সংখ্যালঘুৰ বিৰুদ্ধে সৰব হৈ এই মোৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামনি অসম আৰু মধ্য অসমৰ পৰা হিন্দুৰ পলায়ন অকল জন্মই অকল ডেমোগ্ৰাফি চেঞ্জৰ ৰিজন নহয় জন্ম আৰু মৃত্যুক বাদ দিও হিন্দুৰ পলায়ন এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে ডেমোগ্ৰাফি ইন ডিষ্ট্ৰিক্ট মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব আপোনালোকে ডিবেটত কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আচ্ছা মই অখিল গগৈ হ'ব লাগিব আব্দুল ৰহিম প্লিজ আচ্ছা মোকতো চাওক আব্দুল ৰহিম মোক মিয়া ভূত নালাগে গতিকে মই অখিল গগৈ নহওঁ এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে তাৰ কাৰণটো কি এই কাৰণখিনি এতিয়া বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগে নহলে নামনি অসমত আপোনালোকেও থাকি ভাল নাপাব যে ইট উইল বি কমপ্লিটলি ওৱান সেকশন অফ পিপল হৈ যাব সেই জায়গাবিলাক পৃথভূমি আছিলে সভ্যতা সত্ৰ কনৰা বাগমৰা এইবিলাক অসমীয়া হিন্দু মানুহৰ একোটা পৃথভূমি আছিলে আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি কতো মুছলমান মানুহৰ পলায়ন হোৱা নাই খুব ভাল কৰি শব্দকেইটা বুজিব গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে যে অসমৰ কোনো এটা জাগাৰ পৰা মুছলমান মানুহৰ পলায়ন হোৱা নাই হিন্দু মেজৰিটি এৰিয়াটো মুছলমানৰ সংখ্যা বাঢ়িছে আপোনালোকে কৈ আছে না আজি উজনিৰ পৰা কাবাক খেদিছে কিবা কৰিছে এতিয়া না মোৰটো বাৰু বাদ দিয়ক মই এটা ডেষ্টিনি লাইন এটা লৈছো এতিয়া কথাটো হ'ল যে হিন্দু মানুহৰ জাগাত মুছলমান মানুহৰ সংখ্যা বাঢ়িছে আৰু মুছলমান মানুহৰ জাগাত হিন্দুৰ সংখ্যা কমিছে এতিয়া এই কথাটো কোনে বিচাৰ কৰিব মুছলমান নেতাসকলে বিচাৰ কৰিব লাগিব যে হিন্দুৱে যে আমাক আদৰি লৈ আছে আমি তেওঁলোকক কিয় আদৰি ল'ব পৰা নাই আজি সকলো সমষ্টিত চাওক এই হাউচত যিমান বিধায়ক আছে সকলোৰে ভোটাৰ লিষ্ট বিলাক চাওক 2001তকৈ 11ত মুছলমান বাঢ়িছে 11তকৈ 21ত মুছলমান বাঢ়িছে আৰু এজন মুছলমানকো কোনো অত্যাচাৰ কৰা নাই যেনেকে আমাৰ হিন্দু বিধায়কখিনিয়ে মুছলমান মানুহখিনিক সংৰক্ষণ দি আছে মুছলমান মানুহখিনিয়ে হিন্দু মানুহক সংৰক্ষণ দিব পাৰিবনে নাই কাৰণ আমাৰ হিন্দু মানুহ পলায়নৰ কেইটামান কাৰণ আছে নামঘৰত যায় মানুহ যেতিয়া দেখে যে ইয়াত নামঘৰ চলাব পৰা অৱস্থা নাই মানুহখিনি উঠি গুচি আহে মানুহখিনিক ধৰ্ম খৰণ দি থাকে যেতিয়া এদিন এই ধৰণৰ ডেমোগ্ৰাফি চেঞ্জ হ'ব মানুহৰ উত্তেজিত বাঢ়িব
আৰু মানুহে অসম আন্দোলনৰ দৰে এটা পৰিৱেশ দেখা পাব আৰু এবাৰ সেই পৰিৱেশটো ৰক্ষা কৰাৰ দায়িত্ব আজি আমাৰ হাউচখনে যদি চিন্তা কৰে যে আমি আৰু এজনো হিন্দু মানুহ বৰপেটাৰ পৰা পলায়ন হ'ব নিদো ধুবুৰীৰ পৰা এজনো হিন্দু মানুহ পলায়ন হ'ব নিদো তেতিয়া দেখিব অসমত পৰিৱেশবিলাক নিজে নিজে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কোৱাৰ প্ৰয়োজনে নাই ভাষণৰ মাজতে মুখ্যমন্ত্ৰীক বাধা দি সদনৰ পৰা বহিষ্কাৰ হল অখিল গগৈ বাৰে বাৰে বাধা পাই মুখ্যমন্ত্ৰীয়ে নিজে দাবী তুলিলে অখিল গগৈক বহিষ্কাৰ কৰাৰ ইফালে সদনত আপত্তি তুলি সদনৰ পৰা 3বাৰকৈ বহিষ্কৃত হল অখিল গগৈ ইয়াৰ পিছতে অখিলৰ প্ৰত্যুত্তৰ সত্যৰ পক্ষে মাত মাততে 3বাৰ নহয় 300 বাৰ বহিষ্কৃত হ'বলৈও তেওঁ সাজু ক্ৰাইম আৰু আপুনি বন্ধ কৰিলে ভাল হয় প্লিজ একদম অখিল গগৈ ডাঙৰীয়া কিমান হিন্দু দিস ইজ নট দ্য ৱে অখিল গগৈ আপুনি কোন বন্ধ কৰিব লুঙিখন পিন্ধি লওক প্লিজ অখিল মই কৈছো ইট ইজ নট দ্য ৱে আপুনি বাস্তৱ ৰিপ্লাই দি থাকিব বাকি আছে লুঙিখন পিন্ধি লওক লুঙিখন প্লিজ মাননীয় Please sit অধ্যক্ষ down. মহোদয় মাননীয় অকল অধ্যক্ষ হিন্দু মহোদয়, মুছলমানে প্লিজ সিট ডাউন আপুনি লোকৰ শপত খুৱাইছিলে কথা নাই মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই আপুনি মুঠতে যুদ্ধখন লগাই শেষ কৰিব প্লিজ অখিল গগৈ ডাঙৰীয়া প্লিজ লগাবই লাগিব হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব আৰে আপোনাৰ আপত্তি কি হৈছে আপুনি শপত খুৱাইছিলে অখিল গগৈ আপুনি উজনিৰ জাতিৰ প্লিজ সিট ডাউন প্লিজ আমাৰ মুছলমান এমএলএ খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ আছে কাজিয়া লগাবৰ কাৰণে চব কৰি আছে প্লিজ গৃহযুদ্ধ লগাবৰ কাৰণে আৰে নিয়াৰ কথা ক'লে আপোনাক কুকুকা কিয় ফাটে যায় মাননীয় অধ্যক্ষ মহোদয় মই এটাই প্লিজ চেয়াৰমেন আলী ৰিপ্লাই ৰিপ্লাই হোৱাৰ পিছতে মই টাইম দিম আৰু হাল্লা কৰি থাকিলে মই টাইম নিদিম মাননীয় উপাধ্যক্ষ মহোদয় আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হলে অখিল গগৈক বাহিৰত ৰাখিব লাগে উপায় নাই আমাৰ আমিতো ক'বই লাগিব এনেকুৱাকে ক'লে প্লিজ সিট ডাউন এনেকুৱাকে ডমিনেট কৰিলে হাউচটো প্লিজ প্লিজ এনেকুৱাকে হাউচটো যদি ডমিনেট আপোনালোকক ক'বলৈ সময় দিছো এম্পল টাইম বেয়া মেছেজ যাব আই হেভ গিভেন এম্পল টাইম এনেকে নহয় আপুনি কৰিব নোৱাৰে এম্পল টাইম না শুনক ৰিপ্লাই দিওঁতে অধ্যক্ষ মহোদয় এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখৰ আপোনালোকে কোনটো ডিভাইচত উঠি পেলাই কথা কৈছে তাৰপিছত আপুনি ক'ব এটাটো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন মুখ্যমন্ত্ৰীয়ে অসমত কাজিয়া লগাবই লাগিব অখিল গগৈ ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ অখিল গগৈ ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ কাজিয়া লগাব বুলি অকল মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টা অকল হিন্দু মুছলমান মুছলমানে হিন্দুক খালে হিন্দুৱে মুছলমানক খালে এটুকে অকল 24 ঘণ্টা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে গতিকে প্ৰত্যেকবাৰ প্ৰতিবাদ কৰিছো বেলেগে প্ৰতিবাদ নকৰে মই কৰো কাৰণে 3বাৰ মোক এক্সপেল কৰিছে এদিনত 3বাৰ এক্সপেল কৰিছে মই কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু হিন্দু মুছলমানৰ কথা নকব কাণ বিষাই গৈছে মূৰ ঘূৰাই গৈছে আমি নোৱাৰো অকল অসমীয়া মানুহে হিন্দু মুছলমানৰ কথা পাতি থাকিব নোৱাৰো 2026ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হিন্দু আৰু মুছলমানৰ মাজত যুদ্ধ লগাবৰ কাৰণে চেষ্টা কৰি থাকিলে নহব মুখ্যমন্ত্ৰী ডাঙৰীয়া ইফালে মুখ্যমন্ত্ৰীৰ ভাষণত বাধা দিয়াৰ পিছতে শ্বেৰমান আলীৰ বিৰুদ্ধেও ক্ষুণ্ণ হ'ল মুখ্যমন্ত্ৰী শ্বেৰমানৰ বিধায়ক পদ খাৰিজ কৰিবলৈ অধ্যক্ষক আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে শ্বেৰমান আলী আহমেদ না ঘৰ কা না ঘাট কা কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় কৰে শ্বেৰমান আলী ডাঙৰীয়া আকৌ কৈছো অধ্যক্ষ মহোদয় শ্বেৰমান আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ হৈ আছে মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক লেঠা মৰি গ'ল বহক প্লিজ শ্বেৰমান আলী মোক ধমকি নিদিব দেই শ্বেৰমান আলী প্লিজ মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব শ্বেৰমান আলী ডাঙৰীয়া প্লিজ শ্বেৰমান আলী ডাঙৰীয়া শ্বেৰমান আলী না আপুনি ঘৰকা না ঘাটকা গতিকে আপুনি বেছি কথা নকয় বহি থাকক শ্বেৰমান আলী ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ আপোনাক মিয়া মুছলমানেও নামানে আপুনি ঘৰকাও নহয় ঘাটকাও নহয়
ধিংকাণ্ডৰ পিছতে ৰাজ্যত এতিয়া মাছৰ ৰাজনীতি নগাঁৱৰ মাছক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য নগাঁৱৰ থলুৱা মৎস্যজীৱীক উপেক্ষা কৰি নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাই উজনিলৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ নগাঁৱৰ মাছক লৈ উত্তাল ৰাজ্য উজনিলৈ মাছ প্ৰেৰণ নকৰে নগাঁৱৰ মাছ বেপাৰী চূড়ান্ত ময় মতালিৰে নগাঁৱৰ থলুৱা মৎস্যজীৱীক উপেক্ষা কৰি ফটোৱা জাৰি কৰিলে নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাই নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰো এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো মীন পালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যবান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰো বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো সন্থাৰ ঘোষণাৰ পিছতে উজনি অসমত প্ৰতিক্ৰিয়া নগাঁৱৰ মাছ নাহিলেও চলিব উজনি অসম নগাঁও মাছ নেখালেও আমি অসমীয়া মানুহ উজনি অসমৰ মানুহ আমি জীয়াই থাকিব পাৰিম আৰু উজনি অসমৰ মানুহৰ স্বাভিমান আছে উজনি অসমৰ মানুহে নিজেই উৎপাদন কৰি মাছ খোৱা সেই সাহসখন আমাৰ আছে মাছক লৈ উত্তাল বিধানসভাৰ মজিয়াত উজনিলৈ মাছ ৰপ্তানি বন্ধ কৰাৰ কাৰ্যক অৰ্থনৈতিক অৱৰোধ আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয় এনেইতো কোৱা নাই যিটো প্ৰমাণ হৈ গ'ল মুখ্যমন্ত্ৰীয়ে আশ্চৰ্য প্ৰকাশ কৰি ক'লে মই ইমান দিনে কৈ অহা কথাবোৰ আজি সত্য প্ৰমাণিত হ'ল তাৰ মানে আপোনাৰ মগজুত অৰ্থনৈতিক অৱৰোধৰ কথাটো সোমাই আছে যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে ইটি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি ক'লে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুকৰ আপুনি মাছ নাই পঠোৱা মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব মাছ অসমৰ লৰাই উৎপাদন কৰিব ইপিনে উজনিৰ বিভিন্ন সংগঠনে নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাৰ কাৰ্যক প্ৰত্যাহ্বান জনাইছে নগাঁৱৰ মাছ নাহিলেও শংকিত নহয় উজনিৰ জনতা নগাঁৱৰ মাছ বৰ্জন কৰিবলৈ উজনিৰ লোকক আহ্বান বিভিন্ন সংগঠনত তোমালোকৰ ইউৰিয়া দিয়া ফৰ্মেলিনযুক্ত মাছ আমাৰ ইয়ালৈ নাহিলেও আমি আমাৰ ব্যৱসায় চলিব আমাৰ থলুৱা ব্যৱসায়ীসকলৰ লাভ হ'ব লোকচান কিন্তু তোমালোকৰ নিজৰ হ'ব এই কথাটো কিন্তু আমাৰ স্পষ্ট আমি অৱৰোধৰ কথা কোৱা নাছিলো কিন্তু নগাঁৱৰ মাছ নাহিলে উজনি অসমৰ লোকচান নহয় বুলি ক'লে শিৱসাগৰ ছাত্ৰ সন্থাই মাছৰ লগত লাগি আচলতে মাছ প্ৰয়োজনীয় মাছ কি সকলো ত্যাগ কৰিবলৈ সাজু আছো কিন্তু কোনো কাৰণতে আমি মিয়াক আচলতে ইয়াত হাতা অভিযান যিটো আমি ইতিমধ্যে আমি ইয়াত আমি স্পষ্ট কৰিছোঁ এই কথাটো কোনো কাৰণতে সীমিত নহয় আৰু এটা কথা স্পষ্ট যে প্ৰয়োজনত অসমৰ বিভিন্ন প্ৰান্তত আমাৰ খিলঞ্জীয়া লোকে কৰা যি মাছৰ উৎপাদন খিলঞ্জীয়া লোকৰ পৰা আমি গ্ৰহণ কৰিম ক্ৰয় কৰিম নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাৰ এই সিদ্ধান্তক হাস্যকৰ আখ্যা দিলে আটাচুৰ সভাপতিয়ে তেখেতলোকে যি ঘোষণা কৰিছে এইটো আচলতে অতি হাস্যকৰ বিষয় যে বিদেশী নাগৰিকৰ তেখেতলোকে সংগ দিয়াটো এইটো আচলতে এজন কেতিয়াও অসমীয়া হ'ব নোৱাৰে হয়তো তেখেতলোকক হয়তো সেই সন্দেহজনৰ নাগৰিকে আছিলে যেন তেনেধৰণৰ এটা অনুভৱ হৈছে ইমানেই নহয় নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাই যদি উজনিলৈ মাছ পঠিয়ায়ো তেন্তে মাছৰ গাড়ী ঘূৰাই পঠিওৱাৰো হুংকাৰ দিলে আটাচুৱে যদি কিবা কাৰণত যদি নগাঁৱৰ পৰা যদি তেখেতলোকে যদি উজনি অসমলৈ যদি তেখেতলোকে মাছ পঠিয়ায় তেতিয়াহ'লে কিন্তু আমি যদি দেখা পাওঁ তেতিয়াহ'লে সেই মাছ কিন্তু ঘূৰাই পঠিয়া আমি ব্যৱস্থা গ্ৰহণ কৰিম ইপিনে নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাৰ এই সিদ্ধান্তৰ বাবে যোৰহাটৰ মাছৰ বজাৰত কোনো প্ৰভাৱ নপৰে বুলি ক'লে স্থানীয় ব্যৱসায়ীসকলে একো সমস্যা নহয় যোৰহাটত নহয় ইয়ালৈ কিমান মাছৰ প্ৰয়োজন হয় এটা দিনত যোৰহাটত যিমানটো মাছ আহে ডিব্ৰুগড়ৰ পৰা আহে তাৰপৰা আপোনাৰ শিৱসাগৰৰ পৰা আহে আমাৰ ব্ৰহ্মপুত্ৰ নিমাতীৰ পৰা আহে যোৰহাটততো ইমান প্ৰব্লেম নপৰে দিগদাৰ নহয় কাৰণ নগাঁও মাছটো ইউৰিয়া দিয়া মাছ খাই পেলাই বহুত মানুহ মৰিছেও বেমাৰো হৈছে সেইকাৰণে যোৰহাটত ভালে হ'ব এইটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নগাঁৱৰ পৰা মাছ নপঠিয়ালেও
শিৱসাগৰৰ মানুহে মাছ খাবলৈ পাব কন্যাকাৰ পৰা আৰু প্ৰয়োজনত গৰুখুটি প্ৰকল্পৰ পৰা উজনিলৈ মাছ আৰু শাক-পাচলি পঠাবলৈ সাজু আছে পদ্ম হাজৰিকা প্ৰয়োজন হয় আমি ভৰলি পৰিয়া কন্যাকা বহুমুখী পাম আৰু মোৰ সমষ্টিৰ পৰা দৰকাৰ হলে বিহুত আমি শিৱসাগৰৰ মানুহক আমি মাছ খুৱাম তিনচকীয়া মানুহক আমি মাছ খুৱাম গতিকে মাছ নগাঁৱৰ পৰা নগলে শিৱসাগৰৰ মানুহে মাছ খাবলৈ নাপাব তিনচুকীয়াৰ মানুহে মাছ খাবলৈ নাপাব এনেধৰণৰ হুংকাৰ নিদিবলৈ আহ্বান জনাইছো গতিকে এই কথাটোৰ পৰা তেওঁলোকে বিৰত থাকক আনহাতে নগাঁৱৰ বিভিন্ন ঠাইৰ মাছ বেপাৰীয়ে উজনিলৈ মাছ নপঠিওৱাৰ সিদ্ধান্তত অটল আছে তেওঁলোকে লংকা হোজাই নগাঁও গুৱাহাটীলৈ মাছ প্ৰেৰণ কৰিব ডিমাপুৰলৈও প্ৰেৰণ কৰিব মাছ ইয়াৰ মাছ খাই তেওঁলোকে তাত হুংকাৰ কৰি আছে গতিকে আমি আমাৰ যি সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ কাৰণ তেওঁলোকে আমাৰটো খাই আমাৰ ওপৰতে এটেক কৰিছে আমি অসমৰ মানুহ মাছ এইবিলাক মাছ আমি উজনি অসমত ৰপ্তানি কৰা বন্ধ কৰি দিছোঁ পাৰিলে আমি আপোনাৰ গুৱাহাটী পঠাই দিম লংকা আছে বজাৰ হোজাই আছে নগাঁও আছে সেইবিলাকত মাছ আমি বিক্ৰী কৰিম কিন্তু উজনি অসমত মাছ আমি ৰপ্তানি নকৰোঁ আনহাতে অন্ন বস্ত্ৰক লৈ এনেধৰণৰ ফটোৱা জাৰি কৰাৰ দৰে হঠকাৰী সিদ্ধান্ত নলবলৈ সন্থাক আহ্বান নগাঁও জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি এক পৰিৱেশ বাতাবৰণ শেহতীয়াকৈ সৃষ্টি হৈছে ই কিন্তু এটা সাম্প্ৰদায়িক বাতাবৰণৰ দিশলৈ গৈ আছে ই অন্নবস্ত্ৰ বাসস্থানত যেতিয়া আঘাত কৰিব ই সঁচাকৈ এটা অগ্নিপিণ্ড জ্বলন্ত ৰূপ ল'ব আৰু ইয়াৰ পৰা খাণ্ডৱদাহ হ'ব পাৰে এতিয়া মধ্য অসমৰ মীনপালক সংস্থাত আমি আহ্বান জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা যে এনেকুৱা হঠকাৰী সিদ্ধান্ত আপোনালোকে নল'ব একে সময়তে অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুণ্ণ ৰখাৰো দাবী এজেৱাইচিপিৰ নেতাগৰাকী অসমত অসমীয়াৰ থলুৱাৰ প্ৰভুত্ব প্ৰতিনিয়ত থাকিব লাগিব আৰু অন্ন বস্ত্ৰ বাসস্থানত আঘাত কৰাৰ কথা আমি অকল মীন পালকে নহয় অন্যান্য ব্যৱসায়ৰ লগতো জড়িত বিশেষ সম্প্ৰদায়সকলক আমি আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তৰ পৰা তেখেতসকল বিৰত থাকক ইপিনে উজনি অসমৰ পৰা মিয়া যাবই লাগিব বুলি নিজৰ স্থিতিত অটল হৈ আছে 30 জনগোষ্ঠীয় সংগঠন লক্ষণীয় যে যিসকলে সততে সম্প্ৰীতিৰ কথা কৈ আস্ফালন কৰি থাকে তেওঁলোকে নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাৰ এই ফটোৱাক বিশেষ গৰিহণা দিয়া পৰিলক্ষিত হোৱা নাই কিন্তু কিমান দিনলৈ এনেদৰে উজনিলৈ মৎস্য অৱৰোধ কৰিব সেয়াহে লক্ষণীয় হ'ব শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা টিয়কৰ পৰা দিগন্ত হাজৰিকা নগাঁৱৰ পৰা নীলোৎপল বৰা ৰূপহীহাটৰ পৰা মোজামিল হকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে নগাঁও মীনপালক সন্থাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বীৰ লাচিত সেনা শীঘ্ৰে উজনি অসমৰ ৰাইজৰ ওচৰত নগাঁও মীনপালক সন্থাক ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰিছে নগাঁও মীনপালক সন্থাক 24 ঘণ্টাৰ সময় বান্ধি দিলে বীৰ লাচিত সেনাই অন্যথা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী প্ৰতিখন মাছৰ গাড়ী বন্ধ কৰাৰ হুংকাৰ সংগঠনটোৰ জাগিৰোডত সংবাদমেল আয়োজন কৰি এই হুংকাৰ দিয়ে বীৰ লাচিত সেনা মৰিগাঁও জিলা আৰু জাগিৰোড আঞ্চলিক সমিতিয়ে এনে বহু গুৰুত্বপূৰ্ণ খবৰ আছে সুপাৰ প্ৰাইমত জনাই থাকিম খন্তেক বিৰতিৰ পাছত